মানে আচলতে গোটেই ৰাজ্যখনতে আমাৰ যিখিনি অংগনবাড়ী সহায়িকা আছে, ৱৰ্কাৰ্ছ আছে, তো তেওঁলোকক আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা এটা স্মাৰ্টফোন আনি দিয়া হৈছে। এই স্মাৰ্টফোনটো দিয়াৰ উদ্দেশ্য হৈছে যে তেখেতসকলে যিহেতুকে নিজৰ নিজৰ এলেকাত মাতৃ আৰু শিশুৰ যত্নৰ বিষয়ে তেওঁলোকে সজাগতা কৰে আৰু উপদেশ দিয়ে। গতিকে সেই ক্ষেত্ৰত এইটো যিটো মানে ইয়াৰে এটা এপছ এটা তৈয়াৰ কৰা হৈছে। এপছটো তেনেকুৱা ধৰণৰ কৰা হৈছে যে এই এপছটো তেওঁলোকৰ স্মাৰ্টফোনত যেতিয়া ডাউনলোড কৰি ল'ব পোষণ, গতিকে তেতিয়া শিশুটোৰ আচলতে স্বাস্থ্য ভাল হৈছে নে নাই, জন্ম হোৱাৰ পিছত শিশুটো ওখ হৈছে নে নাই, শিশুটোৰ স্বাস্থ্যটো ঠিকমতে উন্নত হৈছে নে নাই, এই গোটেই কথাবিলাক ঠিক তেনেদৰে মাকৰ স্বাস্থ্য কেনেকুৱা আছে, এই গোটেইখিনি কথা তেওঁলোকে যেতিয়া জানিব, জনাৰ পিছত তেওঁলোকে এই কথাখিনি আমাৰ PHCত জনায়, হস্পিটেলত জনায়, আৰু তাৰোপৰি তেওঁলোকে নিজেও যিখিনি তেওঁলোকে উপদেশ দিয়ে। এতিয়া আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে সকলোকে আমি এনেকুৱা স্মাৰ্টফোন দিলোঁ আৰু প্ৰতি ঘৰতে তেওঁলোকে যেতিয়া যাব আৰু গৈ পেলাই শিশুটোৰ মাকৰ ফটো ল'ব আৰু ফটো লৈ তেওঁলোকে আমাৰ পৰ্টেলটোত আপলোড কৰিব। পৰ্টেলটোত আপলোড কৰাৰ লগে লগে আৰু তাৰ উপৰিও সেই ফটোখন আমাক মানে যিটো আমাৰ ICDS মানে অফিচাৰ আছে তেওঁ পাব। এইটো তেওঁলোকৰ সকলো সক্ষম নহয়, সেইকাৰণে চৰকাৰে সমগ্ৰ ৰাজ্যখনতে এনেকৈ স্মাৰ্টফোন দিয়াৰ ব্যৱস্থা কৰিছে। সেইবিলাক কথা চৰকাৰে আলোচনা বিলোচনা কৰিব, এতিয়াও কোনো সিদ্ধান্ত হোৱা নাই এই সন্দৰ্ভত। গতিকে চৰকাৰে এইটো আলোচনা কৰিব, তেওঁলোকৰ বিভিন্ন সময়ত বিভিন্ন দাবী উত্থাপন কৰিছে আৰু চৰকাৰৰ সেই কথাখিনি বিবেচনাধীন হৈ আছে। গতিকে এতিয়ালৈকে কোনো ফাইনেল সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। মানে আচলতে গোটেই ৰাজ্যখনতে আমাৰ যিখিনি অংগনবাড়ী সহায়িকা আছে, ৱৰ্কাৰ্ছ আছে, তো তেওঁলোকক আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা এটা স্মাৰ্টফোন আনি দিয়া হৈছে। এই স্মাৰ্টফোনটো দিয়াৰ উদ্দেশ্য হৈছে যে তেখেতসকলে যিহেতুকে নিজৰ নিজৰ এলেকাত মাতৃ আৰু শিশুৰ যত্নৰ বিষয়ে তেওঁলোকে সজাগতা কৰে আৰু উপদেশ দিয়ে। গতিকে সেই ক্ষেত্ৰত এইটো যিটো মানে ইয়াৰে এটা এপছ এটা তৈয়াৰ কৰা হৈছে। এপছটো তেনেকুৱা ধৰণৰ কৰা হৈছে যে এই এপছটো তেওঁলোকৰ স্মাৰ্টফোনত যেতিয়া ডাউনলোড কৰি ল'ব পোষণ, গতিকে তেতিয়া শিশুটোৰ আচলতে স্বাস্থ্য ভাল হৈছে নে নাই, জন্ম হোৱাৰ পিছত শিশুটো ওখ হৈছে নে নাই, শিশুটোৰ স্বাস্থ্যটো ঠিকমতে উন্নত হৈছে নে নাই, এই গোটেই কথাবিলাক ঠিক তেনেদৰে মাকৰ স্বাস্থ্য কেনেকুৱা আছে, এই গোটেইখিনি কথা তেওঁলোকে যেতিয়া জানিব, জনাৰ পিছত তেওঁলোকে এই কথাখিনি আমাৰ PHCত জনায়, হস্পিটেলত জনায়, আৰু তাৰোপৰি তেওঁলোকে নিজেও যিখিনি তেওঁলোকে উপদেশ দিয়ে। এতিয়া আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে সকলোকে আমি এনেকুৱা স্মাৰ্টফোন দিলোঁ আৰু প্ৰতি ঘৰতে তেওঁলোকে যেতিয়া যাব আৰু গৈ পেলাই শিশুটোৰ মাকৰ ফটো ল'ব আৰু ফটো লৈ তেওঁলোকে আমাৰ পৰ্টেলটোত আপলোড কৰিব। পৰ্টেলটোত আপলোড কৰাৰ লগে লগে আৰু তাৰ উপৰিও সেই ফটোখন আমাক মানে যিটো আমাৰ ICDS মানে অফিচাৰ আছে তেওঁ পাব। এইটো তেওঁলোকৰ সকলো সক্ষম নহয়, সেইকাৰণে চৰকাৰে সমগ্ৰ ৰাজ্যখনতে এনেকৈ স্মাৰ্টফোন দিয়াৰ ব্যৱস্থা কৰিছে। সেইবিলাক কথা চৰকাৰে আলোচনা বিলোচনা কৰিব, এতিয়াও কোনো সিদ্ধান্ত হোৱা নাই এই সন্দৰ্ভত। গতিকে চৰকাৰে এইটো আলোচনা কৰিব, তেওঁলোকৰ বিভিন্ন সময়ত বিভিন্ন দাবী উত্থাপন কৰিছে আৰু চৰকাৰৰ সেই কথাখিনি বিবেচনাধীন হৈ আছে। গতিকে এতিয়ালৈকে কোনো ফাইনেল সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।